নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ নৱম শ্ৰেণীৰ তৃতীয় অধ্যায়ৰ নাম হ'ল মোৱামৰীয়া গণবিদ্ৰোহ। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ তোমালোকে গোটেইখিনি ভিডিঅ' চাবা। ইয়াতে পাৰ্ট ভিত্তিক গোটেইখিনি অপশ্যন দিয়া আছে আৰু অতিৰিক্ত অপশ্যন দিয়া আছে। প্ৰথমত দিয়া আছে আমাৰ অতি চমু উত্তৰৰ প্ৰশ্ন। 1 নম্বৰত দিয়া আছে মায়ামৰা কি? উত্তৰ মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম। 2 নম্বৰত দিয়া আছে সত্ৰ বুলিলে কি বুজা? উত্তৰ সত্ৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰচাৰৰ বাবে গঢ়ি উঠা কিছুমান ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান। তাৰপিছত 3 নম্বৰত দিয়া আছে সংহতি কি? উত্তৰ শংকৰদেৱৰ মহাপ্ৰণয়নৰ পিছত তেওঁৰে শিষ্য প্ৰশিষ্যসকলৰ মাজত হোৱা মতভেদৰ পৰিণতিস্বৰূপে সত্ৰসমূহৰ যি ভাৱ সৃষ্টি হৈছে তাকে সংহতি বোলা হয়। তাৰপিছত 4 নম্বৰত দিয়া আছে মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল? ইয়াৰ উত্তৰ হ'ব আহোম স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল। তাৰপিছত 5 নম্বৰত দিয়া আছে আমাৰ মোৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল? উত্তৰ মোৱামৰীয়া বিদ্ৰোহ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ৰজাৰ দিনত শেষ হৈছিল। তাৰপিছত 6 নম্বৰত দিয়া আছে আমাৰ কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গদেউ স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়? উত্তৰ দিয়া আছে আমাৰ আহোম ৰজা চুহুংমুঙে প্ৰথম স্বৰ্গদেউ স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়। তাৰপিছত 7 নম্বৰত দিয়া আছে আমাৰ চুৰুম্ফা ভগা ৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল? ইয়াৰ উত্তৰ দিয়া আছে চুৰুম্ফা ভগা ৰজাৰ দিনত সত্ৰাধিকাৰৰ গুৰু নিত্যানন্দ দেৱক হত্যা কৰা হৈছিল। 8 নম্বৰত দিয়া আছে আমাৰ ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছে? ইয়াৰ উত্তৰটো হ'ব ৰুদ্ৰসিংহৰ ৰাজসভাত চতুৰ্ভুজ দেৱৰ মহন্তক অপমান কৰা হৈছিল। তাৰপিছত আমাৰ 9 নম্বৰত দিয়া আছে আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম লিখা। উত্তৰ আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম হ'ল সোমদেউ। 10 নম্বৰত দিয়া আছে জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল? ইয়াত উত্তৰত দিয়া আছে জয়ধ্বজ সিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈছিল। তাৰপিছত আমাৰ 11 নম্বৰত দিয়া আছে ৰুদ্ৰসিংহ কাৰ ওচৰত শৰণ লৈছিল? উত্তৰ হ'ল ৰুদ্ৰসিংহ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰৰ কেশৱদেৱৰ ওচৰত শৰণ লৈছিল। 12 নম্বৰ হ'ল কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিল? উত্তৰ কৃষ্ণৰাম ভট্টাচাৰ্য আছিল এজন শাক্ত ব্ৰাহ্মণ পণ্ডিত যাৰ ওচৰত ৰুদ্ৰসিংহৰ পুত্ৰ শিৱসিংহই শৰণ লৈছিল। 13 নম্বৰ কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল? উত্তৰ দিয়া আছে ইয়াত স্বৰ্গদেউ শিৱসিংহ ৰজাৰ দিনত শাক্ত ধৰ্ম অধিক গা কৰি উঠিছিল। তাৰপিছত আমাৰ 14 নম্বৰত দিয়া আছে গাগিনী কোন? উত্তৰ গাগিনী হ'ল মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ আছিল। 15 নম্বৰত দিয়া আছে মোৱামৰীয়াসকলে পোনপ্ৰথমে কাক ৰজা পাতিছিল? ইয়াৰ উত্তৰ হ'ব মোৱামৰীয়াসকলে পোনপ্ৰথমে নাহৰ খোৱা পুত্ৰ ৰমাকান্ত বা ৰমানন্দক ৰজা পাতিছিল। তাৰপিছত আমাৰ 16 নম্বৰত দিয়া আছে
কেম্পেইন ৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল? ইয়াৰ উত্তৰটো দিয়া হৈছে কেম্পেইন ৱেলছ 1792 চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা 1794 চনৰ মে' মাহলৈ অসমত আছিল। 17 নম্বৰ, অসমৰ ক'ত লোণ উৎপাদন হৈছিল? ইয়াৰ উত্তৰটো হ'ব অসমৰ শদিয়া আৰু নগা পাহাৰত লোণ উৎপাদন হৈছিল। 8 নম্বৰত দিয়া আছে আমাৰ অসমৰ সৰ্বসাধাৰণ মানুহে লোণ কিয় ব্যৱহাৰ কৰিব নোৱাৰিছিল? ইয়াৰ উত্তৰটো হ'ব লোণ বা দামী বস্তু আছিল আৰু লোণ বৰ দামী বস্তু আছিল আৰু সেইবাবে অসমৰ সৰ্বসাধাৰণ মানুহে ইয়াৰ ব্যৱহাৰ কৰিব নোৱাৰিছিল। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল আমাৰ আহিল এতিয়া চমু অব্লিক দীঘলীয়া উত্তৰৰ প্ৰশ্ন। ছাত্ৰ ছাত্ৰীসকল খুবেই ইম্পৰ্টেণ্ট, তোমালোকে চাই ল'বা, 3 মাৰ্কৰ আহিব পাৰে। আৰু যদি ভিডিঅ'টো ভাল লাগে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে এনেকুৱা ধৰণৰ ভিডিঅ' পাই যাব তোমালোকে, আৰু কমেণ্ট কৰি জনাব। তাৰপিছত 1 নম্বৰত দিয়া আছে মোৱামৰীয়াসকল কোন? এই বিদ্ৰোহক গণ অভ্যুত্থান বুলি ক'ব পৰা যায়নে? ইয়াৰ উত্তৰটো হ'ব মোৱামৰীয়াসকল মূলত মৰাণ সম্প্ৰদায়ৰ লোক। শংকৰ মাধৱৰ পৰৱৰ্তী কালত মায়ামৰা নামৰ বৈষ্ণৱ সত্ৰখন স্থাপিত হৈছিল। এই মায়ামৰা শব্দৰ পৰাই মোৱামৰীয়া শব্দ উৎপত্তি হোৱা বুলি ধাৰণা হয়। মোৱামৰীয়া বিদ্ৰোহক গণ অভ্যুত্থান বুলি কোৱাৰ অন্যতম কাৰণ আছিল ইয়াত যোগদান কৰা অজস্ৰ সাধাৰণ প্ৰজা, যাৰ ভিতৰত অধিক সংখ্যাকে আছিল সাধাৰণ কৃষক বা অন্যান্য ব্যক্তিধাৰী লোক। তাৰপিছত আমাৰ 2 নম্বৰত দিয়া আছে মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ কৰা। ইয়াৰ উত্তৰটো হ'ব গুৰুৰ প্ৰতি মোৱামৰীয়া শিষ্যসকলৰ আছিল অগাধ ভক্তি। প্ৰয়োজনত তেওঁৰ হকে প্ৰাণ বিসৰ্জন দিবলৈও কুণ্ঠবোধ কৰা নাছিল। মায়ামৰা সত্ৰৰ এই শিষ্যসকলে কোনো কাৰণতে গুৰুৰ বাহিৰে অন্যৰ ওপৰত মূৰ নেদেখুৱাইছিল। এবাৰ স্বৰ্গদেউ প্ৰতাপ সিংহ মোৱামৰীয়া শিষ্যসকলৰ গুৰুভক্তিক উপলুঙা কৰাৰ মানসেৰে সত্ৰৰ 2জন শিষ্য এটা ঘোঁৰাত উঠাই দি ঘোঁৰাৰ চেকুৰাই দিলে। সন্মুখত 2খন চোকা তৰোৱাল সিহঁতৰ ডিঙিৰ সমানকৈ পঠালিকৈ বান্ধি ৰাখিলে। তেওঁ ভাবিছিল যে মোৱামৰীয়া শিষ্য 2জনে মৃত্যুৰ ভয়ত শিৰণত কৰিবলৈ বাধ্য হ'ব, কিন্তু সকলোকে হতাচকিত কৰি দুয়ো শিষ্যই শিৰচ্ছেদ গ্ৰহণ কৰিলে। কিন্তু নিজৰ মূৰ নেদেখুৱালে। এই ঘটনাই মোৱামৰীয়া মহন্তৰ মন, আত্মবিশ্বাস আৰু সাদৰ দুগুণ বৃদ্ধি কৰিলে। তাৰপিছত প্ৰতাপ সিংহৰ পিছত পৰৱৰ্তী ৰজা চুৰম্পা ভগা ৰজাৰ দিনত মায়ামৰা সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱক ৰজা আজ্ঞামতে হত্যা কৰা হৈছিল। মোৱামৰীয়াসকলে এই হত্যাকাণ্ডৰ বাবে আহোম ৰাজতন্ত্ৰকেই জাগৰীয়া কৰিছিল আৰু তাৰ প্ৰতিশোধ লোৱাৰ বাবে সংকল্প লৈছিল। নিত্যানন্দদেৱৰ হত্যাৰ পিছতে আৰু কেইবাটাও ৰজা অতিচাৰ্যৰ প্ৰমাণ পোৱা যায়। তাৰ ভিতৰত গদাধৰ সিংহৰ নিৰ্দেশত বৈকুণ্ঠদেৱ মহন্তৰ হত্যা, ৰুদ্ৰসিংহৰ ৰাজসভাত চতুৰ্ভুজদেৱৰ মহন্তৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰ, তাৰপিছত শিৱসিংহৰ দিনত
বৰ ৰজা ফুলেশ্বৰীৰ নিৰ্দেশত মোৱামৰীয়া মহন্তক জোৰকৈ বলিৰ ফৰ্ট ল'বলৈ বাধ্য কৰোৱা আদিয়েই প্ৰধান। উপৰোক্ত কাৰণবোৰক মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ হিচাপে গণ্য কৰিব পাৰি। তাৰপিছত 3 নম্বৰত দিয়া আছে আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে তুমি ভাবানে? আলোচনা কৰা। ইয়াৰ উত্তৰটো হ'ব আহোমসকলক অসমত ৰাজ্যত কৰাৰ আৰম্ভণিৰে পৰা নিজাবৰীয়া ধৰ্মত বিশ্বাসী লোক আছিল। সোমদেৱ আছিল তেওঁলোকৰ প্ৰধান উপাস্য দেৱতা। কিন্তু সময়ৰ লগে লগে তেওঁলোকে হিন্দু ধৰ্মীয় পৰম্পৰাৰ প্ৰতি আকৃষ্ট হ'বলৈ আৰম্ভ কৰিছিল। গদাধৰ সিংহই আহোমৰ পুৰণি ৰাজনৈতিক নীতিৰ পৰিৱৰ্তন কৰি সত্ৰৰ প্ৰতি থকা অনুকম্পা নীতিৰ ঠাইত দমন নীতিহে উপযুক্ত বুলি অনুভৱ কৰিছিল। কাৰণ গদাধৰ সিংহই সিংহাসনত উঠাৰ আগতে তেওঁ যেতিয়া ৰাজকোষত পৰি বিভিন্ন ঠাইত পলাই ফুৰিছিল তেতিয়া বিভিন্ন সত্ৰৰ ভিতৰত প্ৰচলিত ৰাজসিক পৰম্পৰা বিষয়ে জানিব পাৰিছিল। গদাধৰ সিংহৰ দিনৰ পৰিৱৰ্তে আহোম নীতিৰ সন্মুখীন তিষ্ঠিব নোৱাৰি বহুকেইখন সত্ৰৰ সত্ৰাধিকাৰে সত্ৰ এৰি নিৰাপদ স্থানলৈ পলাই গৈছিল। বহুকেইজন সত্ৰাধিকাৰক ধৰি আনি ৰাজ আদেশত অবৰ্ণনীয় অত্যাচাৰ চলোৱা হৈছিল। অৱশ্য আহোমৰ এই নীতি বেছি দিন নাথাকিল। তাৰপিছত আমাৰ 4 নম্বৰত দিয়া আছে পাইক প্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে কিমান দূৰ জগৰীয়া আছিল? তোমাৰ নিজস্ব মতামত দাঙি ধৰা। ইয়াৰ উত্তৰটো হ'ব আহোম ৰাজ্যৰ সকলো পুৰুষ নাগৰিকেই আছিল একোজন পাইক। আৰম্ভণিতে 4জন পাইক লগ লাগি এটা গোট গঠন কৰা হৈছিল। 4জনীয়া গোটৰ পৰা পাল পাতি ৰজাক কাম কৰি দিব লাগিছিল। পিছৰ ফালে অৰ্থাৎ ৰাজেশ্বৰ সিংহৰ দিনত এটা পাইক গোটৰ সদস্যৰ সংখ্যা 3জনলৈ হ্ৰাস হৈছিল, যাৰ ফলত বছৰেকত এজন পাইক খাটনি 4 মাহলৈ বৃদ্ধি হৈছিল। গতিকে প্ৰতিজন পাইকৰ ওপৰত এমাহত অতিৰিক্ত বোজা বৃদ্ধি পাইছিল। যিহেতু অধিক সংখ্যক মোৱামৰীয়াই খাটি খোৱা সাধাৰণ মানুহ, তেওঁলোকে শাৰীৰিক শ্ৰম এই অতিৰিক্ত বোজ গ্ৰহণ কৰিবলৈ অনিচ্ছুক হৈছিল। উপৰোক্ত কথাখিনিৰ পৰা বুজা যায় যে পাইক প্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে বহু পৰিমাণে জগৰীয়া আছিল। ছাত্ৰ ছাত্ৰীসকল 5 নম্বৰত দিয়া আছে মোৱামৰীয়া বিদ্ৰোহৰ ফলাফল আলোচনা কৰা। ইয়াৰ উত্তৰটো হ'ব মোৱামৰীয়া বিদ্ৰোহৰ ফলাফলসমূহ তলত উল্লেখ কৰা হ'ল। ক নম্বৰত দিয়া আছে ৰাজনৈতিক ফলাফল। মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক ফলাফল আছিল অত্যন্ত বিস্ময়। প্ৰায় 3টা দশক জুৰি হোৱা দীঘলীয়া গৃহযুদ্ধৰ অন্তত আহোম ৰাজতন্ত্ৰ আৰু আহোম ৰাজ্য দুয়োটা চেদেলি ভেদেলি হৈ মৃত্যুখন গণিছিল। বিদ্ৰোহ দমনত ব্যৰ্থ আহোম শাসনতন্ত্ৰক সহায়ৰ হাত আগবঢ়াই এক প্ৰকাৰৰ ইংৰাজসকলে অসমত খোপনি পতাৰ প্ৰথম প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। তাৰপিছত মোৱামৰীয়া বিদ্ৰোহৰ অন্য এক ঋণাত্মক পৰিণতি আছিল আহোম শাসনতন্ত্ৰৰ অৱনতি। আহোমৰ শাসন ব্যৱস্থা আছিল মধ্যযুগীয় সামন্ততান্ত্ৰিক শাসন ব্যৱস্থা। এই ব্যৱস্থাত ৰজা আছিল প্ৰশাসনৰ মুৰব্বী। অন্যান্য বুঢ়াগোহাঁই, বৰপ্ৰাপ্ত গোহাঁই, বৰবৰুৱা, ফুকন, শইকীয়া, বৰফুকন, বৰ আদি পদবীবোৰ আছিল ৰজাৰ
অজ্ঞাবাহী বিষয়া। কিন্তু ৰজাৰ দুৰ্বলতাৰ সুযোগ লৈ এনে ধৰণৰ মন্ত্ৰী বিষয়াবোৰ মাজে সময়ে শক্তিশালী হৈ উঠিছিল। স্বৰ্গদেউ শিৱসিংহৰ দিনৰ পৰাই আহোম ৰাজসকলৰ দুৰ্বলতাৰ সুযোগ লৈ মন্ত্ৰী আমোলাসকল শক্তিশালী হ'বলৈ আৰম্ভ কৰিছিল। তাৰপিছত 6 নম্বৰত দি আছে আমাৰ ইয়াত, মোৱামৰীয়া বিদ্ৰোহক তুমি সফল নে বিফল বুলি ভাবা, যুক্তি দিয়া। উত্তৰ হ'ল, মোৱামৰীয়া বিদ্ৰোহক মই বিফল বিদ্ৰোহ বুলি ভাবোঁ, কাৰণ বিদ্ৰোহৰ ৰাজনৈতিক ফলাফল আছিল অত্যন্ত বিস্ময়। প্ৰায় 3টা দশক জুৰি হোৱা দীঘলীয়া গৃহযুদ্ধৰ অন্তত আহোম ৰাজতন্ত্ৰ আৰু আহোমৰ ৰাজ্যৰ দুয়োটা চেদেলি ভেদেলি হৈ মৃত্যুখন গণিছিল। বিদ্ৰোহ দমনৰ ব্যৰ্থ আহোম শাসনতন্ত্ৰক সহায়ৰ হাত আগবঢ়াই এক প্ৰকাৰৰ ইংৰাজসকলে আহোমত খোপনি পতাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। তাৰপিছত 7 নম্বৰত দি আছে, কেপ্টেইন ৱেলছে কি পৰিস্থিতিত অসমলৈ আহিছিল, কিয় তেওঁ আধৰুৱা অৱস্থাতে অভিযান সামৰি ঘূৰি গ'ল? ইয়াৰ উত্তৰটো হ'ব, মোৱামৰীয়া প্ৰজা বিদ্ৰোহে আহোম ৰাজ্যত এটা প্ৰচণ্ড জোকাৰণি তুলিছিল, যাৰ পৰিণতিত ৰাজতন্ত্ৰৰ ভেটিয়াই উফৰি পৰাৰ উপক্ৰম হৈছিল। এনে এটা ভয়ানক ৰাজনৈতিক ভূমিকম্পৰ পৰা ৰক্ষা পাবলৈ আভ্যন্তৰীণভাৱে আহোম শাসনতন্ত্ৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল। তাৰ ফলত তেওঁলোকে বংগদেশত থকা ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওচৰত সামৰিক সমস্যা ভিক্ষা কৰিবলৈ বাধ্য হৈছিল। ইংৰাজৰ এনে এক সুযোগ অপেক্ষাতে আছিল। সেয়েহে আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই যেতিয়া মোৱামৰীয়া বিদ্ৰোহ আৰু বংগৰ বৰকান্দা যশকে সঘনা কৰা অত্যাচাৰৰ পৰা ৰাজ্যৰ প্ৰজাসাধাৰণক উদ্ধাৰ কৰিবলৈ ইংৰাজৰ ওচৰত আবেদন জনালে, তেতিয়া কোম্পানীৰ চৰকাৰে সহজেই সামৰিক অভিযান পঠাবলৈ মান্তি হৈছিল। তাৰপিছত আমাৰ 8 নম্বৰত দিয়া আছে, মোৱামৰীয়া বিদ্ৰোহ দমনত ৱেলছৰ ভূমিকা বৰ্ণনা কৰা, তেওঁ কিমান দূৰ সফল আছিল বুলি ভাবা? ইয়াত উত্তৰ দিয়া আছে, দৰঙৰ ৰজা কৃষ্ণনাৰায়ণ বিদ্ৰোহৰ উত্তৰ কামৰূপত হৰদত্ত চৌধুৰীৰ বিদ্ৰোহৰ প্ৰতাপত গৌৰীনাথ সিংহই নগাঁৱত আশ্ৰয় লৈছিল। কিন্তু নগাঁৱতো হিন্দুৰা হাজৰিকাৰ নেতৃত্বত চলা বিদ্ৰোহৰ বাবে স্বৰ্গদেউ পুনৰাই গুৱাহাটীলৈ পলাই আহিছিল। ব্ৰহ্মপুত্ৰৰে ভটিয়াই যাওঁতে আদবাটেৰে তেওঁ বংগৰ পৰা আহি থকা কেপ্টেইন ৱেলছক লগ পাই তেওঁৰ ভৰসাতে আকৌ গুৱাহাটীলৈ উভতি আহে আৰু ৱেলছৰ সহায়ত পুনৰাই গুৱাহাটী অধিকাৰ কৰে। দৰঙীয়া আৰু কামৰূপীয়া বিদ্ৰোহ আৰু বৰকান্দাজ সমস্যাৰ অন্ত পেলাই ৱেলছে উজনিত অসম ৰাজ্য নিষ্কণ্টক কৰাৰ মানেছেৰে ৰংপুৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলে, কাৰণ ইতিমধ্যে আহোম ৰাজ্য গৌৰীনাথ সিংহ আৰু কেপ্টেইন ৱেলছৰ মাজৰ এখন বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছিল। তাৰপিছত ছাত্ৰ ছাত্ৰীসকলৰ 9 নম্বৰত দিয়া আছে, কেপ্টেইন ৱেলছৰ অসম সম্পৰ্কীয় বিৱৰণ আলোচনা কৰা। উত্তৰ দিয়া আছে, কেপ্টেইন ৱেলছৰ চাহাবে অসমৰ বিষয়ে এটা মূল্যৱান টোকা লিখি সেই সময়ৰ ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল ছাৰ জন শ্বোৰলৈ প্ৰেৰণ কৰিছিল। সেই বিৱৰণৰ পৰা 18 শতিকাৰ অসমৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অৱস্থা সম্বন্ধে বহু লাগতীয়াল কথা জানিব পৰা যায়। ৱেলছৰ টোকাত আহোম ৰাজ্যৰ ৰজা নিৰ্বাচন আৰু তেওঁৰ ক্ষমতা সম্পৰ্কত এটা বিৱৰণ বা বৰ্ণনা দিয়া হৈছিল। তাৰপিছত আনকি আহোম শাসনতন্ত্ৰ 5 গৰাকী প্ৰতাপী মন্ত্ৰী আৰু তেওঁলোকৰ মাজত সঘনাই চলা ক্ষমতাকেন্দ্ৰিক
অৰিয়া অৰিৰ ঘটনা টোকাটোত সন্নিৱিষ্ট হৈছে। তাৰপিছত পাইক প্ৰথাৰ বিষয়েও টোকাটোত এটা চমু বিৱৰণ দিয়া আছে। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল এইটো খুবেই ইম্পৰ্টেণ্ট আমাৰ এতিয়া আহিল চমু টোকা লিখা। ইয়াত 10টা 11টামান চমু টোকা দিয়া আছে। তোমালোকৰ 3 মাৰ্কত আহিব পাৰে নহ'লে 2 মাৰ্কত আহিব পাৰে। তোমালোকে চাই ল'বা এবাৰ। প্ৰথমত দি আছে আমাক কীৰ্তিচন্দ্ৰ বৰবৰুৱা। কীৰ্তিচন্দ্ৰ বৰবৰুৱা আছিল দিহিং সত্ৰৰ শিষ্য। দিহিং আৰু মোৱামৰীয়া সত্ৰৰ মাজত আছিল অক্ৰশ্যমূলক দবন্ত। ফলস্বৰূপে কথাই কথাই মোৱামৰীয়া সত্ৰৰ মহন্তই কীৰ্তিচন্দ্ৰই অপমান কৰিছিল। তাৰপিছত আমাৰ মায়ামাৰা সত্ৰ। উত্তৰ মায়ামাৰা সত্ৰ। মায়ামাৰা হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম। ই কাল সংহতিৰ অন্তৰ্ভুক্ত মুখ্যত মৰাণ জনগোষ্ঠীৰ লোকসকল এই সত্ৰৰ সদস্য আছিল। অৱশ্যে কাছাৰী চুতীয়া আহোম কৈৱৰ্ত আদি লোকৰ মাজতো এই সত্ৰই যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। 3 নম্বৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই। উত্তৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই আছিল ঘনশ্যাম বুঢ়াগোহাঁইৰ পুত্ৰ। লাডি বুঢ়াগোহাঁইৰ নামেৰেও জনাজাত। তেওঁৰ বুদ্ধি বিক্ৰম আৰু কৰ্তব্যনিষ্ঠ অসম বুৰঞ্জীত বিশেষ স্থান দখল কৰি আহিছে। টকৰীয়া সৈন্যৰেই বুঢ়াগোহাঁইয়ে ৰাজ্যৰ বাকী অংশ ৰক্ষা কৰিবলৈ চেষ্টা চলাই গৈছিল। তাৰপিছত 4 নম্বৰত কাৰী পাইক আৰু চমুৱা পাইক। উত্তৰ পাইকসকলক 2টা ভাগত ভাগ কৰিব পাৰি। প্ৰথম ভাগটো কাৰী পাইক আৰু যাৰ সংখ্যাৰ অধিক। দ্বিতীয় ভাগটো চমুৱা পাইক। সংখ্যাত নিচেই তৰকীয়া হ'লেও তেওঁলোক আছিল কাৰী পাইকতকৈও মানত উচ্চ। তাৰপিছত আমাৰ 5 নম্বৰত দিয়া আছে ৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজত বাণিজ্য চুক্তি। উত্তৰ গৌৰীনাথ সিংহ আৰু কেপ্টেইন ৱেলছৰ মাজত 1793 চনত 18 ফেব্ৰুৱাৰীত এখন বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তিমতে ইংৰাজ অধীনস্থ যিকোনো ঠাইৰ পৰা অসমলৈ আমদানি হোৱা সামগ্ৰীৰ ওপৰত 10% কৰ ধাৰ্য কৰা হ'ল। তাৰপিছত 6 নম্বৰত দিয়া আছে আমাৰ বৰ ৰজা ফুলেশ্বৰী। স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰকুঁৱৰী ফুলেশ্বৰী বৰ ৰজাৰ অধিক প্ৰতিপত্তিশালী হৈ উঠিছিল। তেওঁৰ দিনত শাক্ত ধৰ্ম গা কৰি উঠিবলৈ সুবিধা পালে। এই সময়ত ৰজা অজ্ঞামতেই ক্ষুদ্ৰ মহন্ত সকলৰ ওপৰত নিৰ্যাতন চলাইছিল। তাৰপিছত আমাৰ 7 নম্বৰত দি আছে পৰৱৰ্তীয়া গোসাঁই। উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই বংগদেশৰ নদিয়াৰ পৰা কৃষ্ণৰাম ভট্টাচাৰ্য নামৰ এজন শাক্ত ব্ৰাহ্মণ পণ্ডিতক ৰাজ্যলৈ মতাই আনিছিল। পিছলৈ পুত্ৰ শিৱসিংহই তেওঁৰ ওচৰত শৰণ লৈছিল আৰু ব্ৰহ্মজনক নীলাচল পাহাৰত স্থাপন কৰিছিল। তাৰপিছত আমাৰ 8 নম্বৰত দি আছে সৰ্বানন্দ। উত্তৰ মোৱামৰীয়া বিদ্ৰোহৰ সময়ছোৱাত কেইবাজনো বিদ্ৰোহী নেতাই পৃথক পৃথক ভূখণ্ডত সামন্তীয় শাসন চলোৱাৰ সুযোগ পাইছিল। তাৰ ভিতৰত এজন আছিল সৰ্বানন্দ। ভাৰত সিংহ। উত্তৰ ভাৰত সিংহে এজন মোৱামৰীয়া বিদ্ৰোহৰ অগ্ৰণী নেতা আছিল। ব্ৰিটিছ আৰু আহোমৰ সৈন্যৰ যুটীয়া আক্ৰমণত ৰজা ভাৰত সিংহ বেয়াকৈ ঘূণীয়া হ'ল আৰু কোনোমতেই প্ৰাণ লৈ পলাই গ'ল। তেওঁ পুনৰাই চিংফৌ আৰু খমতিসকলৰ সৈতে লগ হৈ বিদ্ৰোহ ঘোষণা কৰে। তাৰপিছত 10 নম্বৰত দি আছে আমাৰ ৰংপুৰ নগৰ। উত্তৰ আহোম ৰাজধানী আছিল ৰংপুৰ নগৰ। ইয়াৰ পৰিসীমা প্ৰায় 20 মাইলমান হ'ব। ইয়াত ইটাৰ বেৰ দিয়া এখন সুৰক্ষিত ঠাই আছিল। নগৰৰ
দাঁতিকাষীয়া ঠাইবোৰত ভাল খেতি হৈছিল। সৰহভাগ মাটিয়েই ৰজা আৰু ডা ডাঙৰীয়াসকলৰ সম্পত্তি আছিল। ছাত্ৰ ছাত্ৰীসকল আৰু এটা ইম্পৰ্টেণ্ট বিষয় অতিৰিক্ত অতিচমু প্ৰশ্ন উত্তৰ। 1 নম্বৰত দি আছে আমাৰ মায়ামাৰা সত্ৰ কোন সংহতিৰ অন্তৰ্ভুক্ত? এই উত্তৰটো হ'ব কাল সংহতিৰ। এইবিলাক খুবেই ইম্পৰ্টেণ্ট, তোমালোকে চাই ল'বা অলপ। ইয়াতে 40টামান দিয়া আছে, তোমালোকে চাই ল'বা ভালকৈ। 2 নম্বৰত হ'ল কোনজন মোৱামৰীয়া সত্ৰাধিকাৰৰ ভগা ৰজা চুৰমাৰ দিনত হত্যা কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব মায়ামাৰা সত্ৰৰ সত্ৰাধিকাৰৰ গুৰু নিত্যানন্দ দেৱক। 3 নম্বৰত দি আছে বৈকুণ্ঠদেৱ মহন্তৰ হত্যা কৰা নিৰ্দেশত হৈছিল। মৃত্যু কাৰ নিৰ্দেশত হৈছিল? গদাধৰ সিংহৰ নিৰ্দেশত হৈছিল। 4 নম্বৰত দি আছে চতুৰ্ভুজ দেৱ মহন্তৰ প্ৰতি কোন দুৰ্ব্যৱহাৰ কৰিছিল? উত্তৰ হ'ল গদাধৰ সিংহই। তাৰপিছত 5 নম্বৰত দি আছে মোৱামৰীয়া মহন্তক কাৰ নিৰ্দেশ মৰ্মে বলিৰ ফৰ্ট ল'বলৈ বাধ্য কৰা হৈছিল? ইয়াৰ উত্তৰ দি আছে শিৱসিংহৰ দিনত বৰ ৰজা ফুলেশ্বৰীৰ নিৰ্দেশত। তাৰপিছত 6 নম্বৰত দি আছে আমাৰ শিৱসিংহই কাৰ ওচৰত শৰণ লৈছিল? উত্তৰ বংগদেশৰ নদিয়াৰ কৃষ্ণৰাম ভট্টাচাৰ্যৰ ওচৰত। 7 নম্বৰত দি আছে আমাৰ কীৰ্তিচন্দ্ৰ কোন সত্ৰৰ শিষ্য আছিল? উত্তৰ দিহিং সত্ৰৰ শিষ্য আছিল। 8 নম্বৰত দি আছে আমাৰ মোৱামৰীয়াসকলৰ উদ্দেশ্য কি আছিল? আহোম শাসনৰ অন্ত পেলোৱা। মোৱামৰীয়াসকলৰ উদ্দেশ্য আছিল আহোম শাসনৰ অন্ত পেলোৱা। তাৰপিছত 9 নম্বৰত দি আছে মানন্দ ৰা মাক্ৰান্ত দেউতাকৰ নাম কি? নাহৰ খোৱা। তাৰপিছত 10 নম্বৰত দি আছে আমাৰ কোন মণিপুৰী ৰাজকুঁৱৰীয়ে আহোমসকলক সহায় কৰিছিল? মণিপুৰী ৰাজকুঁৱৰী কুৰংগ নয়নীয়ে। 11 নম্বৰ লক্ষ্মী সিংহৰ পুতেকৰ নাম কি? উত্তৰ গৌৰীনাথ সিংহ। 12 নম্বৰ আছে ইয়াত ধ্যানচাঁদ বুঢ়াগোহাঁইৰ পুতেকৰ নাম কি? লাডি গোহাঁই বা বুঢ়াগোহাঁই। 13 নম্বৰত দি আছে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ আনৰ নাম কি? লাডি গোহাঁই বা বুঢ়াগোহাঁই। 14 নম্বৰত দি আছে ইংৰাজ সৈন্য বাহিনীক অসমলৈ আহোঁতে কোনে নেতৃত্ব দিছিল? কেপ্টেইন থমাছ ৱেলছে। 15 নম্বৰ ইংৰাজ সামৰিক সৈন্য বাহিনীটো অসমত কেতিয়াৰ পৰা কেতিয়ালৈ আছিল? উত্তৰ 1992 চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা 1994 চনৰ মে' মাহলৈ অসমত আছিল। তাৰপিছত 16 নম্বৰ ৰজা গৌৰীনাথ সিংহ আৰু কেপ্টেইন ৱেলছৰ মাজত কেতিয়া বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1793 চনৰ 8 ফেব্ৰুৱাৰীত স্বাক্ষৰিত হৈছিল। তাৰপিছত 17 নম্বৰটো দি আছে আমাৰ ইয়াত কেপ্টেইন ৱেলছে অসমলৈ অহাৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? লৰ্ড কাৰ্নৱালিছ। তাৰপিছত আমাৰ 8 নম্বৰত দি আছে লৰ্ড কাৰ্নৱালিছৰ উত্তৰাসুৰী ছাৰ জন চচাৰে গ্ৰহণ কৰা নীতিটো কি আছিল? পৰৰাজ্যত হস্তক্ষেপ বিৰোধিতা নীতি। তাৰপিছত 19 নম্বৰত দি আছে গৌৰীনাথ সিংহৰ মৃত্যু কেতিয়া হৈছিল? 1795 চনত। 20 নম্বৰটো হ'ল চাৰিং ৰজা কদম দলীয়া গোহাঁইৰ পুত্ৰৰ নাম কি? কিনাৰাম। 21 নম্বৰত দি আছে চুকেনফাৰ হিন্দু মতে নাম কি? কমলেশ্বৰ সিংহ। 22 নম্বৰ হ'ল কিমান চনত কাছাৰত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? 1805 চনত। 23 নম্বৰ হ'ল বেংমৰাৰ বৰ্তমান নাম কি? তিনিচুকীয়া। তাৰপিছত 24 নম্বৰ আছে অসমৰ মানুহে বেহা বেপাৰৰ মাধ্যম হিচাপে কি বস্তু ব্যৱহাৰ কৰিছিল? সোণ আৰু নিমখ। 25 নম্বৰ আছে আমাৰ ইয়াত গৌৰীনাথ সিংহই ৰংপুৰৰ পৰা কোন ঠাইলৈ ৰাজধানী হস্তান্তৰ কৰিছিল? যোৰহাটলৈ। 26 নম্বৰ পাইক প্ৰথা কোন প্ৰৱৰ্তন কৰিছিল? প্ৰতাপ সিংহ। 27 নম্বৰ গুৱাহাটীৰ উমানন্দ মন্দিৰত প্ৰথম মাটি দান কোনজন ৰজাই দিছিল? এইটো হ'ব গদাধৰ সিংহ।
28 নম্বৰ মোৱামৰীয়াসকলে প্ৰথমবাৰ ৰংপুৰ অধিকাৰ কৰি কাক ৰজা পাতিছিল? বাক্কাক। 29 নম্বৰ কোনজন আহোম ৰজাই গজপতি উপাধি লৈছিল? প্ৰতাপ সিংহই। 30 নম্বৰ ডিমাফিছা শব্দৰ অৰ্থ কি? নদী। তাৰপিছত 31 নম্বৰ হ'ল কবিৰাজ চক্ৰৱৰ্তী কোন আছিল? ৰুদ্ৰসিংহৰ পৃষ্ঠপোষকতা লাভ কৰা এজন কবি আছিল। তাৰপিছত 32 নম্বৰ হ'ল কোনজন ৰজাৰ ৰাজত্বকালত সত্ৰানুষ্ঠানসমূহ ধ্বংস কৰা হৈছিল? গদাধৰ সিংহৰ ৰাজত্বকালত। 33 নম্বৰ হ'ল বেজ দলৈ ভাণ্ডাৰী বৰুৱা কোন আছিল? স্বৰ্গদেউ সুৰক্ষা ভগা ৰজাৰ দিনৰ বৰুৱা আছিল। 34 নম্বৰ হ'ল ৰংগাচৰণ বেজদলৈ ভাণ্ডাৰী বৰুৱা কোন আছিল? গদাধৰ সিংহৰ সুহাদস্বৰূপ বিষয়া আছিল। 35 নম্বৰ হ'ল ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত পাইকৰ সংখ্যা কিমান আছিল? 83,000 আছিল। 36 নম্বৰ হ'ল 1788 পৰা 1805 চনলৈ বেংমৰাত ৰাজত্ব কৰা এজনৰ নাম কি? সৰ্বানন্দ সিং। তাৰপিছত 37 নম্বৰ ৰাণী ফুলেশ্বৰী কোন আছিল? শিৱ সিংহৰ পত্নী আছিল। 38 নম্বৰ আছিল বৰ ৰজা উপাধি কোনে লৈছিল? ৰাণী ফুলেশ্বৰীয়ে। তাৰপিছত 39 নম্বৰ হ'ল চমুৱা কাক কোৱা হৈছিল? ধনৰ বিনিময়ত পাইক খটাৰ পৰা ৰেহাই পোৱা পাইকক চমুৱা বোলা হৈছিল। 40 নম্বৰ হ'ল কোন চনত দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল? 1782 চনত। 41 নম্বৰ হ'ল দৰঙৰ ৰজা হংস নাৰায়ণক কোন হত্যা কৰিছিল? এই উত্তৰটো হ'ব গৌৰীনাথ সিংহ। 42 নম্বৰ হ'ল সতৰাম কোন আছিল? ৰজা চন্দ্ৰকান্ত সিংহৰ অতি প্ৰিয় লোক আছিল। তাৰপিছত 43 নম্বৰ হ'ল অসমলৈ মানসকলক কোনে আমন্ত্ৰণ কৰি আনিছিল? বজন চন্দ্ৰ বৰফুকনে। তাৰপিছত 44 নম্বৰ হ'ল মানসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল? 3বাৰ। তাৰপিছত 45 নম্বৰ হ'ল বৰকা নন্দা যশকুল কোন আছিল? বংগদেশৰ কিছুমান ভৰাণীয়া সৈন্য আছিল। তাৰপিছত 46 নম্বৰ হ'ল গৌৰীনাথ সিংহই কি কাৰণে গুৱাহাটী এৰি গোৱালপাৰা অভিমুখে পলায়ন কৰিছিল? ইয়াৰ উত্তৰটো হ'ব মোৱামৰীয়াসকলৰ বিৰুদ্ধে ইংৰাজৰ সহায় বিচাৰি পলায়ন কৰিছিল। তাৰপিছত 47 নম্বৰটো হ'ব কেপ্টেইন ৱেলছৰ নেতৃত্বত কিমানজন সৈনিক আছিল? উত্তৰ 555 জন সৈনিক আছিল। তাৰপিছত 48 নম্বৰ আছে ঘনশ্যাম বুঢ়াগোহাঁইৰ কেতিয়া মৃত্যু হয়? 1782 চনত। তাৰপিছত 49 নম্বৰ হ'ল বংগদেশৰ পৰা বছৰি কিমান পৰিমাণৰ লোন আমদানি কৰা হৈছিল? প্ৰায় 1,20,000। তাৰপিছত 50 নম্বৰ হ'ল ৰাংপুৰ নগৰখন পৰিসীমা কিমান আছিল? 22 মাইল। তাৰপিছত 51 নম্বৰ হ'ল কেপ্টেইন ৱেলছৰ অসমলৈ আহিছিল 1791 চনত। তাৰপিছত 52 নম্বৰ হ'ল মোৱামৰীয়াসকলৰ প্ৰথম ৰজা কোন আছিল? বানা। তাৰপিছত আকৌ অতিৰিক্ত চমু প্ৰশ্নৰ উত্তৰ। 1 নম্বৰত দিয়া আছে বৈষ্ণৱ সত্ৰ মানে কি? বৈষ্ণৱ সত্ৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নাম ধৰ্ম তথা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ বাবে গঢ়ি উঠা কিছুমান ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান। তাৰপিছত 2 নম্বৰ হ'ল সত্ৰসমূহ ভাগ 4টা কি কি? ব্ৰহ্ম সংহতি, পুৰুষ সংহতি, কাল সংহতি আৰু নিকা সংহতি। তাৰপিছত 3 নম্বৰ আছে অসমৰ 4টা জনজাতিৰ নাম লিখা। উত্তৰ 4টা জনজাতিৰ নাম হ'ল কাছাৰী, চুতীয়া, আহোম আৰু কৈৱৰ্ত। 4 নম্বৰ দি আছে অসমত মোৱামৰীয়া বিদ্ৰোহ কিমান বছৰ ধৰি চলিছিল? প্ৰায় 35 বছৰ ধৰি মোৱামৰী বিদ্ৰোহ অসমত চলিছিল। 5 নম্বৰত দিয়া আছে চুহুংমুঙে কিয় সৰ্বনাৰায়ণৰ উপাধি গ্ৰহণ কৰিছিল? উত্তৰ হ'ল আহোম ৰজাসকলে স্বৰ্গদেউ বুলি কোৱা প্ৰথাটো প্ৰথমে চুহুংমুঙৰ দিনৰ পৰাই আৰম্ভ হয়। এই দিনেই শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণৰ মহাৰজাৰ জন্মৰ কথা
নামৰ বুৰঞ্জী লিখি হিন্দু দেৱতা স্বৰ্গৰ অধিপতি ইন্দ্ৰৰ লগত আহোম ৰজাসকলৰ সম্পৰ্ক দেখুওৱা আখ্যানৰ সৃষ্টি হয়। সেয়ে তেওঁ ৰজা হোৱাৰ পিছত স্বৰ্গনাৰায়ণৰ উপাধি গ্ৰহণ কৰে। 5 নম্বৰ হ'ল আহোমসকলৰ ৰাজত্বকালত থকা পাইক প্ৰথা দুবিধৰ নাম লিখা। পাইক কাৰী পাইক আৰু চমুৱা পাইক। তাৰপিছত 6 নম্বৰ হ'ল অসমলৈ ইংৰাজসকলৰ আগমন কেতিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ব অসমলৈ ইংৰাজসকলৰ আগমন আহোম স্বৰ্গদেউ গৌৰীনাথ সিঙৰ ৰাজত্বকালত 1792 চনত হৈছিল। 7 নম্বৰ কোম্পানীৰ চৰকাৰৰ সামৰিক অভিযানখনৰ প্ৰধান উদ্দেশ্য কি আছিল? ইয়াৰ উত্তৰটো হ'ব কোম্পানীৰ চৰকাৰৰ সামৰিক অভিযানখনৰ প্ৰধান উদ্দেশ্য আছিল অসমৰ বিষয়ে বিতং খা খবৰ আৰু তথ্য প্ৰতি সংগ্ৰহ কৰা আৰু লগতে বৰকা নন্দচ আৰু মোৱামৰীয়াৰ বিদ্ৰোহৰ দমন কৰি অসমৰ ৰজাক পুনৰাই সিংহাসনত প্ৰতিষ্ঠা কৰা। তাৰপিছত 8 নম্বৰ আছে ৰাজেশ্বৰ সিংহ স্বৰ্গদেউ নিৰ্মাণ কৰোৱা 2টা অট্টালিকাৰ নাম লিখা। গড়গাঁও আৰু ৰাংপুৰ 2টা পকী ৰাজকাৰেং। তাৰপিছত 9 নম্বৰত দি আছে অসমৰ শক্তি পূজাৰ 2টা মূল পীঠৰ নাম লিখা। উত্তৰ তাৰি মন্দিৰ আৰু কামাখ্যা মন্দিৰ। তৰি মন্দিৰ আৰু কামাখ্যা তাৰপিছত 10 নম্বৰ স্বৰ্গদেউ প্ৰতাপ সিংহৰ উদ্ভাৱন কৰা 2টা প্ৰশাসনীয় ব্যৱস্থাৰ নাম লিখা। পাইক প্ৰথা আৰু প্ৰচা প্ৰথা। 11 নম্বৰ আছে উজনিত মোৱামৰীয়া বিদ্ৰোহৰ সুযোগ লৈ স্বাধীনতা ঘোষণা কৰা অসমৰ কটলীয়া ৰজা 2জনৰ নাম লিখা। উত্তৰ নদুৱাৰ আৰু দৰং ৰজা। তাৰপিছত 12 নম্বৰত দি আছে কোনজন আহোম স্বৰ্গদেৱে কি কাৰণত বৈষ্ণৱ সত্ৰানুষ্ঠানৰ ধ্বংস হৈছিল? তাৰ পৰিণতি কি হৈছিল? উত্তৰ হ'ল ইয়াত বৈষ্ণৱ সত্ৰসমূহ হৈছে শংকৰদেৱে প্ৰতিষ্ঠা কৰা বৈষ্ণৱসকলৰ পবিত্ৰ স্থান। ৰজা মহাৰাজাসকলে এই সত্ৰসমূহলৈ বহুতো দান বৰঙণি আগবঢ়াইছিল। সত্ৰসমূহত থকা সত্ৰাধিকাৰ আৰু ভক্তসকলে পেক সেৱা দানৰ পৰা ৰেহাই পাইছিল। দিনক দিনে সত্ৰসমূহৰ সংখ্যা বৃদ্ধি হোৱাত শাৰীৰিক শ্ৰমদান কৰা লোকৰ সংখ্যা ৰাজ্যত কমি আহিবলৈ ধৰিলে। সেয়েহে গদাধৰ সিংহই বৈষ্ণৱ সত্ৰ অনুষ্ঠানসমূহ ধ্বংস কৰিবলৈ ধৰিলে আৰু তাত থকা সা সম্পত্তি ৰাজকোষলৈ হস্তান্তৰ কৰিলে। ইয়াৰ উপৰি তেওঁ শ বৈষ্ণৱ মহন্ত আৰু ভক্তসকলক শ্ৰমদান কৰিবলৈ আদেশ দিছিল। আদেশ চনমা সকলক ৰজাৰ টকলাই নামৰূপ বচা দয়াই আদি ঠাইলৈ খেদি পঠিয়াইছিল। ছাত্ৰ ছাত্ৰীসকল ইয়াতে ভিডিঅ'টো মই শেষ কৰিলোঁ। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাব বিচাৰে ক্লাছ 6, 7, 8, 9, 10 তেনেহ'লে মোক কমেণ্ট বক্সত জনাই দিব। মই তোমালোকৰ কাৰণে ধুনীয়াকৈ বনাই লৈ আহিম। ধন্যবাদ।